কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক হত্যা যদি হৈছে তেতিয়াহ'লে হত্যাকাৰীক উলিয়াই আনিব লাগে হত্যাকাৰীক মৃত্যুদণ্ড দিব লাগে সেইটোহে আমাক বৰ্তমান লাগে বেলেগ আমাক একো কথা নালাগে এটা নেক্সট কথাটো হৈছে অসমৰ ৰাইজৰ প্ৰতি মোৰ এটা প্ৰশ্ন আৰু ক্ষোভ আপোনালোকে ভাৰতীয় সংবিধানৰ কথা জানেনে এটো মই দৰ্শকক প্ৰশ্ন সুধিছো ভাৰতীয় সংবিধান এখন যে আছে আপোনালোকে জানেনে সেই সংবিধানখনৰ পাৰ্ট 4 তাৰ আৰ্টিকল 164 পঢ়ি চাব গুগল মাৰিলে পাই যাব সেই আৰ্টিকল 164 ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইন্টমেন্ট দিয়ে ৰাজ্যপালে এপইন্টমেন্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত আৰ্টিকল 164 of Indian Constitution or mote he is appointed as Chief Minister of Assam etu eta সংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মোমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখচুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মোমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মোমাই আৰু এই সুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় সুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে যি কৰি আছে তাৰ মুৰব্বী তেওঁ মাননীয় মুখ্যমন্ত্ৰী বুলি তেখেতক সম্বোধন কৰি কথা কওক অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও অসমৰ ৰাইজক তেখেত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল গৃহমন্ত্ৰী হিচাপে উত্তৰ দিয়ক আমি তেওঁৰ পৰা কোনে কাৰ লগত নাচিলে কোনে কাৰ লগত হাগিলে কোনে কাৰ লগত পাদিলে সেইবিলাক বিচৰা নাই সেইবিলাক জানিব বিচৰা নাই কোনে কাৰ লগত কেখন সেলফি তুলিলে সেলফিৰ যদি কাউন্টিং কৰিবলৈ যোৱা যায় তেতিয়াহলে বিপদত আপুনিয়ে পৰি যাব বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা যদি ক'বলৈ যোৱা যায় বিপদত আপোনাৰ পত্নীয়ে পৰি যাব গতিকে সেইবিলাক আমি সুধিবলৈ যোৱা নাই শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা ৰিনিকি ভূঞা শৰ্মাই হওক বা সঞ্জীৱ নাৰায়ণে হওক বা যোনেই নহওক লাগিলে আমি হৈছো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে মই এগৰাকী অধিবক্তা হিচাপে এই কথাটো ক'ব জানো মই এই কথাটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে ক্ৰনলজিক্যালি ইনভেষ্টিগেট কৰক যি দিনাখন ঘটনা ঘটিলে সেই দিনাখন সেই মুহূৰ্তত কি হৈছিল তাৰ সাৰ্কামষ্টেন্সিয়েল এভিডেন্স কি তাৰ ঠিক 1 ঘণ্টাৰ আগত কি হৈছিল 2 ঘণ্টাৰ আগত কি হৈছিল তাৰ 3 ঘণ্টাৰ আগত কি হৈছিল 5 ঘণ্টাৰ আগত কি হৈছিল আগদিনা কি হৈছিল আগদিনা কি হৈছিল তাৰ আগদিনা কি হৈছিল ক্ৰনলজিক্যালি ব্যাকওয়াৰ্ড এনেকে আহি পেলে ইনভেষ্টিগেশ্যন হ'ব লাগে দিস ইজ দা প্ৰচিডিউৰ অফ ইনভেষ্টিগেশ্যন according to evidence act you should go ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সুপতি হৈ থকা নাই ইয়াত আৰু কোৱেশ্চনটো আজগুন কোনো আংগু পাংগু হাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোৱেশ্চন হৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন আছিল হাৰ্ট থ্ৰব বেলেগ কথা জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গল জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গল আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গল যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব হৈছে জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেন্ট বুলি ক'ব নেকি সেই কাৰণে হা
সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে আজি ৰবিশ কুমাৰৰ দৰে ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব ইণ্টাৰনেশ্যনেল হ'ব নিউজ BBC আৰু CNN-ত বাজিব আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো হ'ব সেইবিলাক তো এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ জুবিন দা বুলি আমি মাতো সেয়া আমাৰ ইমোশন আমি জুবিন দাক আমি জুবিন দা বুলি মাতো গোটেই অসমে কাৰণ তেওঁ সেইটো বিচাৰিছিল তেওঁ জনতাৰ শিল্পী আছিল আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী তেখেত মুমাই নহয় আমাৰ তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় গৃহমন্ত্ৰী মহোদয় গতিকে অসমৰ ৰাইজ অসমৰ বুদ্ধিজীৱী অসমৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা সকলো মানুহ আৰু স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ষ্টেটাছত থাকি নিজৰ পদমৰ্যাদাত থাকি বিহেভ কৰক আৰু আমাক ইমিডিয়েট জুবিন গাৰ্গৰ হত্যাকাৰীক লাগে আৰু সেই হত্যাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে সেয়াই আমাৰ বৰ্তমানৰ দাবী মই ববিতা শৰ্মা আপোনাৰ ওচৰলৈ আহিম কিন্তু তাৰ পূৰ্বে মই আটাইতকৈ দুখৰ কথা যে এই যে গোটেই মানুহবিলাকে কৈ আছে যে আমি সকলো জুবিন গাৰ্গৰ সকলো অনুৰাগী মই দল মত নিৰ্বিশেষে মই এটা কথা সকলোকে ৰাইজকো কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পৰা শেষ যাত্ৰালৈকে আমাৰ মাজত কোনো ৰাজনৈতিক ভেদাভেদ নাছিল কোনো হিন্দু মুছলমান নাছিল সকলো এখন মুকলি যিখন মানুহৰ সমাজ জুবিন গাৰ্গে দেখিছিল